নমস্কাৰ। যিবিলাকে চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ষ্টেট বেংক অফ ইণ্ডিয়াৰ অধীনত কিছুমান নহয় বহুতো ওলাইছে, পোষ্ট খালী ওলাইছে। গতিকে এই পোষ্ট খালীটো পূৰণ কৰিবলৈ এতিয়া এটা ক্লাৰিকেল পোষ্ট বুলি ক'ব পাৰি, সেইটো বুলি কোৱা হয় জুনিয়ৰ এছ'চিয়েট বুলি কোৱা হয়। জুনিয়ৰ এছ'চিয়েটৰ কাৰণে এতিয়া বৰ্তমান চলি আছে, এপ্লাই চলি আছে। গতিকে আপোনালোকে যদিহে বিচাৰে এই চাকৰিটো কৰিব বুলি, তেতিয়াহ'লে আপোনালোকে আৰম্ভ কৰিব এতিয়া এপ্লাই কৰিবলৈ। যোৱা 17 তাৰিখৰ পৰা আৰম্ভ হৈছে, আজিতো 22 তাৰিখ নে কি হ'লেই, 22 নে 21 হ'লেই। গতিকে এতিয়া চাওক, ইয়াৰ বাবে আপোনালোকে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব লাগিব আপোনালোকৰ লগত, সেইটো মই এতিয়া জনাম বুলি ভাবিছোঁ। প্ৰথমতে আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব, যিকোনো ষ্ট্ৰীমত, আৰ্টছে হওক বা ছায়েন্স বা কমাৰ্চ, যিকোনো এটা আৰু। তাৰপাছত ইয়াত পাৰ্চেণ্টেজৰ কথাটো মানে মেনশ্যন নাই, মানে চিম্পল পাছ হ'লেও হ'ব, সেইটো কথাটো মানে। তাৰ লগতে কম্পিউটাৰ থাকিলে ভাল হ'ব, কাৰণ আপোনালোকে কম্পিউটাৰত বা লেপটপত এইবোৰ কামটো কৰিব লাগিব, লিখা মেলা কৰিব লাগিব। গতিকে কম্পিউটাৰ থাকিব লাগিব আৰু। তাৰপিছত আমাৰ যিটো অসমত পোষ্ট আছে, মই জনাওঁ যে এনেতো টোটেল অল ইণ্ডিয়াত 13,735 হয়, কিন্তু আমাৰ অসমত 311 পোষ্ট আছে খালী। আৰু যিবোৰ মানে জানিব বিচাৰিছে বয়স, সেইটো হ'ল আপোনালোকৰ মেক্সিমাম 28 হ'ব লাগিব, ঠিক আছে। সেইটো হ'ল 2024 চনৰ 1 এপ্ৰিললৈকে, মানে 28 বছৰ হোৱা হ'ব লাগে। কিন্তু কিছুমানৰ এজ ৰিলেক্সেশ্যন আছে, যেনেকৈ ST আৰু SC, সেইবোৰৰ 5 বছৰ ৰিলেক্সেশ্যন দিছে, মানে 33 ইয়াৰ্ছলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু OBCবোৰৰ 31লৈকে, মানে 3 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে। আৰু PWD আকৌ কিছুমান কেটেগৰী দিয়া হৈছে, মানে পাৰ্চনছ উইথ ডিজেবিলিটি যে, সেইবোৰৰ কেটেগৰী দিয়া হৈছে। চাওক, মানে আনৰিজাৰ্ভড আছে পাৰ্চনছ উইথ ডিজেবিলিটি, এইটো হ'ল আনৰিজাৰ্ভবোৰৰ বাবে 10 বছৰ দিয়া হৈছে, মানে তাৰমানে 38লৈকে, মানে 38 হ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব, যদিহে তেওঁলোকে পাৰ্চনছ উইথ ডিজেবিলিটি, ঠিক আছে। PWD কেণ্ডিডেটবিলাক 38 ইয়াৰ্ছ হ'লেও মানে এপ্লাইটো কৰিব পাৰিব বুলি মানে দিয়া হৈছে, মানে সেইটো এক্সিড কৰিব নালাগিব, 38 ইয়াৰ্ছটো মানে পাৰ হ'ব নালাগিব আৰু। তাৰপিছত PWD আকৌ আছে OBC, মানে OBC তো আছে জেনেৰেল OBCটো, আৰু লগতে PWD OBCও আছে। মানে আপুনি OBC হ'ব পাৰে যদিহে আপুনি নৰ্মেল OBC হয়, মানে একো নাই, প্ৰব্লেম নাই আপোনাৰ ফিজিকেলি কিবা কিবিত, আৰু তেতিয়া আপোনাৰ অকল 3 বছৰ পাব, ৰিলেক্সেশ্যন পাব। কিন্তু যদি আপুনি OBC আৰু লগতে PWD কেণ্ডিডেট হয়, মানে পাৰ্চনছ উইথ ডিজেবিলিটি, তেতিয়া আপুনি কি পাব, 13 বছৰ পাব আপুনি। চাওক, 13 বছৰ, ঠিক আছে। তেতিয়াহ'লে বহুতো হৈ যায় 13 বছৰ, মানে এইফালে 40 পাৰ হৈ যায়, মানে 41 মান হৈ যায়, আৰু তেতিয়ালৈকে আপুনি এপ্লাই কৰিব পাৰিব। আৰু STবোৰৰ, যিবোৰ ST SC PWD, তেওঁলোকৰ বাবে 15 বছৰ দিয়া হৈছে, মানে যদিহে আপুনি ST SC হয়, আৰু লগতে আপুনি যদি PWDও হয়, মানে পাৰ্চনছ উইথ ডিজেবিলিটি, মানে কিবা এটা যদি প্ৰব্লেম হৈছে আপোনাৰ ফিজিকেলি, আৰু তেতিয়াহ'লে 15 বছৰলৈকে আপুনি ৰিলেক্সেশ্যন পাব। তাৰ মানে সেইফালে কিমান যাব, সেইফালে 43 মান যায়, মানে 43 ইয়াৰ্ছলৈকে আপুনি 43 ইয়াৰ্ছ হ'লেও, মানে 43 ইয়াৰ্ছটো আপুনি এক্সিড কৰিব নালাগে, পাৰ হ'ব নালাগে, তেতিয়ালৈকে আপুনি এপ্লাই কৰিব পাৰিব, যদিহে ST SC আৰু লগতে PWD কেণ্ডিডেট হয়। কথাটো সেইটো মানে। গতিকে সেইটো হ'ল। আৰু এতিয়া আগুৱাই যাওঁ অলপমান। এটা ফি কথা, মানে এপ্লিকেশ্যন ফি দিব লাগিব নহয় জানো। এতিয়া এপ্লাই কৰিবলৈতো কিবা এটা টকা পইচা দি পিনি এপ্লাই কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত যদিহে আপুনি আনৰিজাৰ্ভ জেনেৰেল কেটেগৰী হয়, তেতিয়াহ'লে 750 হ'ব, মানে আনৰিজাৰ্ভৰ কাৰণে সেইটো। আৰু যদিহে OBC হয় আৰু EWS হয়, মানে ইকনমিকেলি উইকাৰ ছেকশ্যন হয়, তেতিয়াহ'লেও মানে OBC আৰু EWS এই দুটাৰ কাৰণে 750। কিন্তু ST SC আৰু PWD তেওঁলোকৰ বাবে নীল, একেবাৰে নীল, মানে তেওঁলোকৰ বাবে এটকাও নালাগে। আৰু লগতে এটা কথা জানিব লাগিব, যেনেকৈ আমাৰ অসমৰ ক্ষেত্ৰত কি লোকেল লেংগুৱেজো জানিব লাগিব, ঠিক আছে। যেনেকৈ যদি আপুনি বেলেগত এপ্লাই কৰে, অৰুণাচল প্ৰদেশ, তেতিয়াহ'লে আপোনালোকে তাত হিন্দীটো জানিব লাগিব, তেনেকুৱা মানে কথাটো। যেনেকৈ ৱেষ্ট বেংগলত যদি আপুনি এপ্লাই কৰে, তেতিয়াহ'লে তাত চাকৰি কৰিবলৈ কি কৰিব লাগিব, আপুনি কৰিব লাগিব, বেংগলী জানিব লাগিব, তেনেকুৱা মানে কথাটো। মানে লোকেল লেংগুৱেজটো জানিবই লাগিব। আৰু এক্সামিনেশ্যন যিটো চিলেকশ্যন মানে প্ৰচিজাৰ, সেইটো 3টা ফেজ বুলি কৈছে ইয়াত। সেইটো হ'ল এটা ফাৰ্ষ্ট ফেজ,
এটা ফাৰ্ষ্ট ফেজত প্ৰিলিমিনাৰী এক্সাম হ'ব এইটো 100 নম্বৰৰ ইয়াত সাবজেক্ট দিয়া আছে ইংলিছ মেথ আৰু ৰিজনিং ইংলিছত 30 মাৰ্কছৰ থাকিব ঠিক আছে 30 মাৰ্কছ 30 মাৰ্কছ তাৰপাছত নিউমেৰিকেল মানে সেইটো হেলি আৰু মেথৰ এইটো 35 মাৰ্কছ আৰু ৰিজনিঙত 35 মাৰ্কছ টোটেল 100 মাৰ্কছৰ হ'ব ফাৰ্ষ্ট ফেজটো তাৰপাছত ছেকেণ্ড ফেজ এইটো মেইনছ বুলি কোৱা হয় তাৰ আগতে এটা কথা জানি লওক যে যেটো আপোনালোকৰ নম্বৰ সেইটো যদি কিবা এটা ভুল হয় মানে নিগেটিভ মাৰ্কিং আছে ক'বলৈ গ'লে ঠিক আছে নিগেটিভ মাৰ্কিং আছে মানে 4টা যদি আপোনাৰ ভুল হয় 4টাত আপোনাৰ 1 নম্বৰ কটা যাব তেনেকুৱা মানে 8টা ভুল হলে 2 নম্বৰ কটা যাব তেনেকুৱা মানে কথাটো গতিকে অলপ চাব আৰু আপোনালোকে আনসাৰ কৰোতে লিখোতে তাৰপিছত সেকেন্ড ফেজ দিয়া আছে এই সেকেন্ড ফেজত সাবজেক্টবোৰ ইয়াত ভাগ কৰি দিয়া হৈছে জেনাৰেল বুলি কৈছে আৰু লগতে স্ল্যাশ দিছে ফাইনান্সিয়েল অ্যাৱাৰনেস মানে এইটো টকা পইচাৰ লেনদেনৰ কথা থাকিব ইয়াৰ বিষয়ত 50 নম্বৰ আছে আৰু জেনাৰেল ইংলিছ এইটো 40 নম্বৰৰ আছে মেথ আকৌ মেথ ইয়াতো আছে সেইটো হল 50 নম্বৰ আৰু ৰিজনিং আৰু কম্পিউটাৰ এই দুটা মিলাই 60 মানে 30 হ'ব আৰু টোটাল মাৰ্ক ইয়াৰ হ'ব টোটাল মাৰ্কসটো হল 160 ঠিক আছে ইয়াৰ আৰু সিলেকশনত এইটো যেটো মেইনস আপোনাৰ যেটো সিলেকশন হ'ব এইটো সিলেকশনটো মেইনসৰ ভিত্তিত হ'ব ঠিক আছে মেইনসত যেতিয়া সিলেকশন হ'ব তেতিয়া আপোনালোকৰ হেৰিটো আহি যাব মানে মেৰিট লিষ্টত আপোনালোকৰ নামটো আহি যাব ইয়াত আকৌ দিছে এটা মিনিমাম নম্বৰ লৈ সিলেকশন কৰা হ'ব ঠিক আছে আপোনালোক মানে ধৰি লওক এতিয়া আপুনি মেইনসটো দিলে ইয়াত আপোনালোকৰ যেটো নম্বৰ সেই নম্বৰটো ডিসেন্ডিং অৰ্ডাৰত দিব ঠিক আছে মানে একেবাৰে ওপৰৰ পৰা তললৈ তেনেকৈ মানে সিলেকশন কৰা হ'ব কিন্তু এটা মিনিমাম নম্বৰ ইয়াত ধৰা হ'ব এই মিনিমাম নম্বৰৰ তলত আপোনালোকৰ মানে সিলেকশন নহব মানে হেতু কথাটো কিন্তু এসটি এসসি বোৰৰ কাৰণে পিডব্লিউডি বোৰৰ কাৰণে 5 মানে পার্সেন্ট মার্কস মানে অলপমান কম হলেও চলিব মানে কথাটো তেনেকুৱা মানে কথাটো এনেকুৱা আপোনালোকৰ যেটো জেনাৰেল ক্যাটাগৰী মানে আনৰিজাৰ্ভড সেই নম্বৰত যিমান পাইছে তাৰ মানে অলপ তলত আৰু যেনবা ঠিক আছে মানে 5 মার্কস টু মানে রিল্যাক্সেশন দিয়া হৈছে ইয়াত 5% মার্কস টু মার্কস নহয় 5% মার্কস রিল্যাক্সেশন দিয়া হৈছে গতিকে এনেকুৱা কথাটো আপোনালোকে জানি লওক এই কথাবোৰ তাৰ পিছত আহিছে ল্যাঙ্গুৱেজটো পৰীক্ষাটো নহয় জানো পৰীক্ষা কেইটা ল্যাঙ্গুৱেজত মানে কৰা হ'ব এটো হল 4টা আমাৰ অসমত 4টা দিয়া হৈছে এটাটো হল আসামিজ আৰু বেঙ্গলী আছে ইংলিশ আছে আৰু হিন্দী আছে এই 4টাৰ ভিতৰত যিকোনো এটাত আপোনালোকে পৰীক্ষাটো দিব পাৰিব গতিকে আপোনালোকে এতিয়া যদি হে এপ্লাই কৰা নাই আপোনালোকে এতিয়া এপ্লাইটো কৰিব পাৰিব আৰু ইয়াত দিয়া হৈছে যেটো আপোনালোকৰ হেৰি এক্সাম কেতিয়া দিব এটো লিখা হৈছে এইটো ফাৰ্ষ্ট ফেজ যেটো প্ৰিলিমিনাৰী এক্সাম বুলি কৈছে সেইটো আপোনালোকৰ ফেব্ৰুৱাৰী মাহত হ'ব আৰু মেইনস টু মাৰ্চ বা এপ্ৰিল মানে মাৰ্চ শেষত নহলে এপ্ৰিল ফাৰ্ষ্টত তেনেকুৱা মানে এটো মানে ইয়াত লেখা মতে তেনেকুৱা আৰু কথাটো গতিকে ছাত্ৰসকল যদি আপোনালোকে এপ্লাই কৰিব বিচাৰছে কৰিব পাৰিব দৰমহা আছে ইয়াত কিন্তু আমাৰ যেটো শিক্ষক সকলৰ যেটো দৰমহা সেইটো দৰমহাৰ তুলনাত কিন্তু সেই যেটো জুনিয়ৰ এছ'চিয়েটৰ দৰমহাটো আমাতকৈ বহুত অধিক হয় গতিকে যদিহে কৰিব বিচাৰিছে এপ্লাই কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব গতিকে ইমানেই যেটো ভিডিও মই বনালো আপোনালোকে এতিয়া এপ্লাই কৰিব অল দ্য বেষ্ট